আজিৰ পৰা অচল হৈ পৰিব যিসমূহ কেব আছে অনলাইন কেব সেৱা আজিৰ পৰা অচল হৈ পৰিব পাৰে আৰু যিসকল কেব চালক আছে কেব চালকসকলে এনেদৰে প্ৰতিবাদ এক কাৰ্যসূচী হাতত লৈছে। মই বৰ্তমান জাপৰিকোগত উপস্থিত আছোঁ। জাপৰিকোগৰ যি জনজাতি ফিল্ড আছে জনজাতি ফিল্ডত যুৱ সংঘৰ ফিল্ডত এনেদৰে এইসকল আচলতে কেব চালকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু কেবসমূহ এনেদৰে ৰখাই থৈছে। প্ৰাণজিতে দেখাব কেবসমূহ এনেদৰে ৰখাই থৈছে আৰু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি সেই দৃশ্যাংশ দেখাম NKTVৰ দৰ্শকসকলক। আৰু কেব চালকসকলে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিলে যি অনলাইন কেব সেৱা ওলা উবেৰকে ধৰি যিসমূহ অনলাইন কেব সেৱা আছে অনলাইন কেব সেৱাসমূহে তেওঁলোকক প্ৰবঞ্চনা কৰি অহা তেওঁলোকক যি আচলতে শোষণ কৰি অহা এক অভিযোগ উত্থাপন কৰি আহিছিলে আৰু আজি তেওঁলোকে শ্ৰমিক দিৱসৰ দিনটোতে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু যিসকল লোক কেব চালক আছে তেওঁলোকৰ মন্তব্য ল'ম, তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আমি দৃশ্যাংশ দেখাইছোঁ, সমান্তৰালভাৱে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু যিসমূহ আচলতে ওলা উবেৰকে ধৰি যিসমূহ অনলাইন কেব সেৱা আছে অনলাইন কেবৰ যিসমূহ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহে তেওঁলোকক দীৰ্ঘদিন ধৰি শোষণ আৰু বঞ্চনা কৰি অহাৰ এক অভিযোগ উত্থাপন হৈছে। আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। দীৰ্ঘদিন ধৰি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে উবেৰকে ধৰি বিভিন্ন যিসমূহ অনলাইন কেব সেৱা আছে সেই সেৱাসমূহৰ বিৰুদ্ধে আজিও প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনালোকে কি ধৰণৰ ব্যৱস্থা ল'ব? অলৰেডি আমাক উবেৰে আজি ৩-৪ বছৰৰ পৰা আমাক উচিত মূল্য দিয়া নাই আৰু বৰঞ্চ ইমানে কমিশ্যন কাটি আছে 100 টকাত 40-50 টকা কাটি আছে। আমি দিনটোৰ 15-20 ঘণ্টা গাড়ী চলোৱাৰ বিনিময় আমি ঘৰত 200 টকা আনিব নোৱাৰোঁ আৰু আমাৰ বহুত ক্ষতি লগৰে ড্ৰাইভাৰ অলৰেডি 10জনে ছুইচাইড কৰিছে। এতিয়া অন্ততঃ আমাৰ কিমানবাৰ আমি চৰকাৰৰ ওচৰত আমাৰ মিটিং পাতা হৈছিল বা DC ওচৰতো যোৱা হৈছিল, কিন্তু অলৰেডি আমাক আজিলৈকে কোনো সমাধান নিদিলে। আমিতো অলৰেডি ইমান টেক্স দি আছোঁ চৰকাৰক, তাৰোপৰি আমাক শান্তিকে আমাক ওলা উবেৰক নাকি লগাব লাগে, অলৰেডি আজিলৈকে নাকি লগা নাই। এইখিনি মোৰ ক'ব লগা। নিশ্চয়কৈ তেওঁলোকে ওলা উবেৰৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে, বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ কৰিছে, কিন্তু তাৰপিছতো তেওঁলোকে কোনো ধৰণৰ সুফল পোৱা নাই বুলি ইতিমধ্যে জানিবলৈ দিছে। আৰু যিহেতু চালক আছে তেওঁলোকৰ মন্তব্য ল'ম, তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম। দাদা, আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰিছে উবেৰৰ বিৰুদ্ধে হওক বা ওলাৰ বিৰুদ্ধে হওক, যিসমূহ অনলাইন কেব সেৱা আছে আপোনালোকক শোষণ কৰি আহিছে, বঞ্চনা কৰি আহিছে বুলি আপোনালোকে কৈছে। এইবাৰ আপোনালোকে কি ব্যৱস্থা ল'ব? আজি 1 মে তাৰিখৰ পৰা আজি আমি উবেৰ আমি পূৰা আনইনষ্টল কৰি দিম, নচলাওঁ। আমি আগৰ পৰাও কৈ আহি আছোঁ, উবেৰৰ কথা শুনা নাই, গতিকে এইবাৰ আমি উবেৰ পূৰা আনইনষ্টল কৰি নচলাম বুলি আমি সিদ্ধান্ত লৈ লৈছোঁ। আৰু দেখা গৈছে যে এইসকল যি কেব চালক আছে কেব চালকসকলে এনেদৰে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ আচলতে শ্লোগান লিখিছে, ৰক্ত বিভাগো উবাৰ হুঁচিয়াৰ আৰু বয়কট উবেৰ আদি বিভিন্ন ধৰণৰ শ্লোগান লিখা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ দেখাইছোঁ আৰু আজি শ্ৰমিক দিৱসৰ দিনটোতে তেওঁলোকে এই যি উবেৰ অনলাইন কেব সেৱা উবেৰ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে আৰু যিটো বহিৰাগত কোম্পানী আচলতে তেওঁলোকক যি আচলতে বঞ্চনা কৰাৰ এক অভিযোগ উত্থাপন হৈ আহিছে। দীৰ্ঘদিন ধৰি তেওঁলোকে অভিযোগ উত্থাপন কৰি আহিছে যে তেওঁলোকক বঞ্চনা কৰিছে, তেওঁলোকৰ লাভৰ অংশ তেওঁলোকক যথেষ্ট কমকৈ দিয়ে, সেইসমূহ তেওঁলোকে দাবী উত্থাপন কৰি আহিছে। আৰু আজিৰ পৰা তেওঁলোকে যি এই ওলা উবেৰ আদি এপসমূহ আছে এই এপসমূহ তেওঁলোকে বৰ্জন কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি তেওঁলোকৰ মন্তব্য লৈ আছোঁ আৰু সমগ্ৰ পৰিৱেশটো দেখাইছোঁ। দেখা গৈছে যে যিসমূহ কেব আছে উবেৰৰ যিসমূহ আচলতে বাহন আছে এই বাহনসমূহ এনেদৰে শাৰী পাতি তেওঁলোকে ৰখাই লৈছে আৰু তেওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি সেই দৃশ্যাংশ দেখাইছোঁ আৰু জাপৰিকোগৰ যি জনজাতি যুৱ সংঘৰ খেলপথাৰ আছে খেলপথাৰত তেওঁলোকে এই যি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু দেখা গৈছে যে এই যি আচলতে ওলা উবেৰকে ধৰি বিভিন্ন কেবসমূহৰ যি আচলতে চালকসকল আছে এই চালকসকলে বিভিন্ন সময়ত এই যি দাবী তেওঁলোকে উত্থাপন কৰি আহিছিলে। তেওঁলোকে দাবী উত্থাপন কৰি আহিছিলে যে এই যি আচলতে উবেৰক নাকি লগাব লাগে, বহিৰাগত যিসমূহ কোম্পানী আছে এই বহিৰাগত কোম্পানীসমূহক নাকি লগোৱাৰ এক তেওঁলোকে দাবী উত্থাপন কৰিছিলে। কিন্তু তাৰপিছতো কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বা তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা তেওঁলোকে এক সিদ্ধান্ত লৈছে। কিন্তু এই সিদ্ধান্তৰ ফলত আচলতে যিসকল যাত্ৰী আছে যাত্ৰীসকলে কিন্তু হাৰাশাস্তি ভুগিবলগীয়া হ'ব, যাত্ৰীসকলৰ যথেষ্ট হাৰাশাস্তি হ'ব। আমি সেই সন্দৰ্ভতো কথা পাতিম, তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ। এই উবেৰ যদি আপোনালোকে বৰ্জন কৰে যাত্ৰীসকলৰ কিন্তু যথেষ্ট অসুবিধা হ'ব, সেই সন্দৰ্ভত আপোনালোকে কিবা ব্যৱস্থা লৈছে? যাতে এখন যে উবেৰৰ ভাগে আৰু বেলেগ এপো আছে, বেলেগ যেনে ওলা আছে, ওলা এতিয়া বৰ্তমান ঠিকেই চলি আছে। বাকী আমাৰ লোকেল এপ কেইটামানো আছে, সেইবোৰো যাব পাৰিব, সেনেকুৱা কোনো অসুবিধা নাই উবেৰক বৰ্জন কৰিলে। উবেৰ আমি নচলাওঁ কাৰণ উবেৰ বৰ্জন কৰি এতিয়া বাকীসমূহ যিসমূহ এপ আছে সেইবোৰ আমি অনলাইন কৰি থাকিম। আমি এতিয়া ওলাও ঠিক আছে, এতিয়া ওলা আমি এতিয়া বৰ্তমান ওলাতকৈ আমি চলাই আছোঁ।
মই ভাবোঁ যে উবেৰ যদি বৰ্জন কৰা যায় কাষ্টমাৰৰ কোনো অসুবিধা হ'ব নালাগে আৰু দেখা গৈছে যে কেৱল উবেৰ এপটো যিটো অনলাইন কেব উবেৰ এই উবেৰ এপটো তেওঁলোকে বৰ্জন কৰিছে কেৱল উবেৰৰ বাহিৰে যিসমূহ এপ আছে উবেৰৰ বাহিৰে যিসমূহ অনলাইন পে ইণ্ডিয়াই হওক বা ওলাই হওক বিভিন্ন এপ আছে এই এপসমূহত তেওঁলোকে বাহন চলাব গতিকে যাত্ৰীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় বুলি কৈছে কিন্তু উবেৰৰ বিৰুদ্ধে তেওঁলোকৰ এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু উবেৰ বৰ্জন কৰা এক প্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে